নমস্কাৰ বন্ধুসকল, মই অৰ্ণৱ। আপোনালোক কেনে আছে? নিশ্চয় কুশলে আছে। মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাওক কিনো কৰিছোঁ, দেখিছে গোটেই আম। তো বন্ধুসকল, মোৰ ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। কমেণ্ট এটা যদি প্ৰয়োজন হয় আপোনালোকে দি দিব, ভাল লাগিব কমেণ্টটো দিলে। বলক তেন্তে ভিডিঅ'টোৰ মাজলৈ। এনেকৈ আমবোৰ ধুনীয়াকৈ ধুই মেলি শুকুৱাই থলোঁ। মূৰটো কাটি দিলোঁ, আগটো। তাৰপিছত শুকাই পিনি ৰাতিপুৱালৈ এনেকৈ টুকুৰা কৰিলোঁ। ফেনৰ তলত দি থৈছিলোঁ। এনেকৈ মূৰটো কাটি পিনি চফা কৰি ধুনীয়াকৈ ধুলোঁ। ধুই ৰাতিপুৱালৈ শুকাই গ'ল ফেনৰ তলত। আৰু ৰাতিপুৱা এনেকৈ কাটিলোঁ সৰু টুকুৰাকৈ, যাতে পিচটো মানে খাব পৰা জোখৰ আৰু নষ্ট যাতে নহয়। জোখত কাটি লৈ এনেকৈ বাল্টিঙত কাটিলোঁ। যিহেতু বহুত গৰম হৈছে, ফেন লগাই থৈ দিছোঁ ধুনীয়াকৈ। দুটা কাম হৈ আছে, এইফালে আমো শুকাই আছে, ফেন এনেকৈ এক বাল্টি ফুল হৈ গ'ল আমে। তাৰপিছত মই উলিয়াই দিম, হালধি নিমখ লগাই পিনি ৰ'দত মেলি দিলোঁ। ইয়াত দেখিছে আপোনালোকে, ৰ'দত বহুত ডাঙৰ ৰ'দ দিছিলে, কিন্তু শুকালে যদিও পিছত আকৌ দিব লগা হ'ল। এনেকৈ শুকান জলকীয়া ভাজি ল'লোঁ, গৰম কৰি ল'লোঁ কেৰাহীত। তাৰপৰা মছলা কি আছিলে, তোমাৰ মেথি, জিৰা, কালজিৰা এনেকৈ গৰম কৰি ল'লোঁ। আজৱাইন, ইয়াত চফ আৰু কালজিৰা ইয়াত থৈছোঁ যাতে গুড়ি নকৰোঁ, যিহেতু গুড়ি কৰিবৰ কাৰণে সেই টিফিনত থৈছিলোঁ। ইয়াত গুড়া কৰিবলৈ ল'লোঁ। শুকান জলকীয়া, ইয়াত মেথি আৰু সৰিয়হ, ক'লা সৰিয়হ, আজৱাইন এইবোৰ লৈ পিনি এনেকৈ পটাত পেচিলোঁ। তাৰপৰা ইয়াত আমবোৰ যিহেতু সেইদিনা শুকুৱাইছিলোঁ যদিও নিমখ দিয়া আছিলে, আকৌ পানী ওলালে, পানীত আকৌ ফেনত শুকুৱাই দিলোঁ। বৰষুণ দিছিলে যিহেতু ফেনতে শুকুৱালোঁ। তাৰপৰা এনেকৈ তেল গৰম কৰিলোঁ, গৰম কৰি ভোট জলকীয়া দিলোঁ। তাৰপৰা গুড়া মানে টিফিনটোতে মিক্স কৰিম। এতিয়া মছলাসমূহ এইভাগে পলিথিনত ভৰাই থৈছিলোঁ যাতে হাৱাটো নাযায়গৈ। মছলাসমূহ হ'ল চফ আৰু কালজিৰা আৰু এইটো হিং অলপ দিছিলোঁ। তাৰপিছত এইটো অন্নপূৰ্ণা ভিনেগাৰ, তাৰপিছত সৰিয়হ গুড়া, ইয়াত ভিনেগাৰ দিছিলোঁ। তাৰপিছত 4 চামুচমান ভিনেগাৰ দিলোঁ। তাৰপৰা হিং দিলোঁ আৰু হালধি, কাশ্মীৰী ৰেড চিলি, তাৰপৰা আৰু কি আছিলে, নিমখ দিছোঁ জোখ অনুসাৰে। তাৰপিছত চেনি 1-2 চামুচ দি দিছোঁ যাতে অকণমান মছলাটো মিঠা হয়। অকণমান মিঠা ভাল লাগে চুকাৰ লগত। এনেকৈ বাল্টিত মিক্স কৰি ল'লোঁ। মিক্স কৰি কটন কাপোৰে ঢাকি পিনি মানে বাল্টিটোত 2 দিন ৰ'দত দিলোঁ। তাৰপিছত ঠাণ্ডা কৰি বৈয়ামত ভৰালোঁ। বৈয়ামত ভৰাই তেল যিহেতু আধা লিটাৰ আছিলে, আকৌ গৰম কৰি আৰু আধা লিটাৰ ভৰাই দিলোঁ। 1 লিটাৰ ধুনীয়াকৈ হৈ গ'ল। মা মছলা অলপ বেছি হৈছিলে, ইয়াকে আকৌ মিক্স কৰি ভৰাই দিলোঁ। তাৰপৰা ৰ'দত দিলোঁ 4 দিন ৰ'দত দিয়াৰ পিছত তৈয়াৰ হৈ গ'ল মোৰ আচাৰ। এনেকৈ গৰম কৰি তেল ঠাণ্ডা কৰি পিনি ভৰাই দিছিলোঁ। ভিডিঅ'টোতো ইমানেই, আপোনালোকেও বনাই চাব। মোৰ ডিজাইনত ভালেই হ'ব লাগে। যিহেতু ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো জয় আই অসম।